নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ ক্লাছ 8ৰ অসমীয়া 2 নম্বৰ লেচন যোগমীয়া শৰাইঘাটৰ প্ৰতিটো প্ৰশ্ন উত্তৰ। সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিবলৈ, আৰু যিসকলে বৰ্তমান পৰ্যন্ত আমাৰ এই ভিডিঅ'টো লাইক কৰা নাই নিশ্চয় এটা লাইক কৰিবলৈ নাপাহৰে বা লাইকৰ টাৰ্গেট আজি 1000 ৰাখিছোঁ, সোনকালে কমপ্লিট কৰিবা বুলি বহুত বেছি আশা থাকিল। লগতে যিসকলে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰিবা যাতে কেতিয়াও পঢ়া-শুনাৰ লগত ভিডিঅ' মিছ নকৰা। তেনেহ'লে আমাৰ বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। যোগমীয়া শৰাইঘাট। 1 নম্বৰ প্ৰশ্নটো কৈছে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়া। চ' তোমালোকে নিজে ঘৰতে পঢ়ি ল'বা। 2 নম্বৰ প্ৰশ্নটো কৈছে উত্তৰ দিয়া। কুৱেশ্যনটো কৈছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? উত্তৰ হ'ব অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। আছিল দুটা আছে, যিকোনো এটা লিখিবা। বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক। ৰামসিংহ কোন আছিল? উত্তৰ হ'ব ৰামসিংহ ৰাজপুত ৰজা আছিল। কুৱেশ্যনটো কৈছে তেওঁ কিয় অসমলৈ আহিছিল? উত্তৰ হ'ব ৰামসিংহ অসমলৈ অসম আক্ৰমণ কৰি অসমক মোগল সম্ৰাটৰ অধীন কৰিবলৈ আহিছিল। তাৰপিছত কৈছে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ হ'ব শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰ হ'ব লাচিতৰ অধীনত 1 লাখ সৈন্য আছিল। মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? উত্তৰ হ'ব মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম আছিল কোৱামিদ্ধা হাজৰিকা। বগীয়া যৌতুক কৈছে মোগলৰ সেনাপতিক চৰাই খোজা দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? উত্তৰ হ'ব মোগলৰ সেনাপতিক চৰাই খোজা দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থ'লে বা থৈছিল। যৌতুক কৈছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? উত্তৰ হ'ব ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ বিচাৰিছিল। তাৰপিছত নিয়তো কৈছে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? উত্তৰ হ'ব লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। 3 নম্বৰ প্ৰশ্নটো কৈছে পাঠটোত থকা কঠিন শব্দবোৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। তো তোমালোকে নিজে ঘৰতে চাই ল'বা, যিকেইটা টান শব্দ আছে তোমালোকে চাই লিখি ল'বা। 4 নম্বৰ প্ৰশ্নটো কৈছে পাঠত থকা দৰে সংলাপবোৰ লিখা। কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলে কি কৈছিল? উত্তৰ হ'ব কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কৈছিল, অসমীয়া ৰনুৱাসকল মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শৰটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা। তাৰপৰা কুৱেশ্যনটো কৈছে অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? তো উত্তৰটো হ'ব অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত, মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নেপাওঁ কৈছিল। 9 নম্বৰ কুৱেশ্যনটো কৈছে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? উত্তৰটো হ'ব কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি যুদ্ধৰ পাছত পাছ সহকিলে মই এই হেংদাঙেৰে তাক দুডখ কৰি কাটিম, পাছতেহে স্বৰ্গদেউ জনাম বুলি জনাম ঘোষণা কৰিছিল। তাৰপিছত কুৱেশ্যনটো কৈছে বৰ আই কুঁৱৰীয়ে কাপোৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল? উত্তৰ হ'ব আই কুঁৱৰীয়ে কাপোৰ আঁৰৰ পৰা স্বৰ্গদেউক বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত উপদেশ দিছিল। 5 নম্বৰ প্ৰশ্নটো কৈছে বহলাই লিখা। কৈছে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। উত্তৰ হ'ব যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধৰ জয়ৰ কাৰণে উত্তাপবল অথচ নিশ্চিত অভিলাষ। কুৱেশ্যনটো কৈছে সেনাপতি কোৱামিদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। উত্তৰ হ'ব সেনাপতি কোৱামিদ্ধা হাজৰিকাক মোগলে নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামিদ্ধা নাও। হাজৰিকাই ক'লে মই নাচিম, ঢোল মৃদং নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। চ' তোমালোকৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে কোৱাই মানেনো কি হয় বা কোৱাইটো ক'ৰ পৰা আহিলে বা কোন হয় তেওঁ? চ' কোৱাই মানে হৈছে কোৱামিদ্ধা, অৰ্থাৎ সেনাপতিজনৰ নাম যিহেতু কোৱামিদ্ধা, গতিকে তেওঁক শ্বৰ্ট ফৰ্মত কোৱা বুলি কোৱা হৈছে। চ' তোমালোকে সেইটো বুজি ল'বা। চ' তাৰপাছত কৈছে নাও বৈশাখ টেপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে ধোৱাবলৈ।
নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচদুল হ'ল। এই চেগতে কোৱাৰ নাওখন অৰ্থাৎ কোৱামিঠা নাওখন সাউৎ কৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়া নাও নিজৰ ঠাই পালেগৈ। তাৰপিছত গ কুৱেশ্যনটো কৈছে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। উত্তৰ হ'ব শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্তিতা, বিপদত ধৈৰ্য সংকট নিৰ্ভৰতা, আমোলেৰ দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দনাৰূপে বৃক্ষৰ গুৰিৰে শিপাই ঠালে ঠেঙুলিয়ে উৎপাদন। 6 নম্বৰ প্ৰশ্নটোক লিখা আছে প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। বুজাই লিখা বুলি যদি আহে পৰীক্ষা তেনেহ'লে তোমালোকে আনচাৰকেইটা ওচৰত লগালগিকৈ লিখিবা আৰু যদি ব্যাখ্যা কৰা বুলি যদি বাই চান্স আহি যায় তেনে তোমালোকে মই এতিয়া যেনেদৰে দিছোঁ তেনেদৰে লিখি ল'বা। কুৱেশ্যনটো কৈছে অগ্নি, সৰ্প আৰু পলুবম এই তিনিয়ে একেধৰণেৰে বিষাক্ত। উত্তৰ হ'ব উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। চ' এই গোটেইকেইটা লাইন তোমালোকে ওচৰত লিখিব লাগিছে। অগ্নি, সৰ্প আৰু পলুবম এই তিনিওটাৰ দ্বাৰাই যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাক বুজাবলৈ বিচৰা হৈছে। চ' এই দুটা লাইন ওচৰত লিখিবা আৰু তলত যিটো লাইন আছে একেলগতে লিখিবা কাৰণ তোমালোকক বুজাই লিখিবলৈ যিটো কৈছে বুজাই লিখা বুলি যিটো কৈছে তোমালোকে ওচৰত লিখিবা। ব্যাখ্যা কৰা যদি আহে তেনেহ'লে তোমালোকে এনেদৰে লিখি দিবা। আশা কৰিছোঁ তোমালোকে মই কোৱা কথাকেইটা ভালদৰে বুজি পালা বুলি। মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমখ লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাই নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামসিংহই দুটা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। কাৰণ লাচিত বৰফুকনে জানিছিল যে অগ্নি, সৰ্প আৰু পলুবন এই তিনি একেই ধৰণেৰ বিষাক্ত। পলুবন সৰ্প একবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব বা ঘটিব। মোগলৰ সেনাপতিয়ে আহোম শিবিৰত এই পলুবনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনৰ বিচক্ষণতাত বিফল হৈছিল। 6 নম্বৰৰ প্ৰশ্নটো কৈছে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠুটা দহোটা মানুহক শিঙিয়ে বিন্ধে। উত্তৰ হ'ব উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাইবোৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বগদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতী সমান বুলি ভাবে আৰু তেনে 10,000 জন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বগদেৱলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক শাক দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠুটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰ কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুই সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। গ প্ৰশ্নটো কৰিছে সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উত্তৰ হ'ব উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই কিন্তু আন এখন হ'লে শৰাইঘাট আছে। এইখন শৰাইঘাটত সংবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষা মন্ত্ৰত একমুখী হোৱা আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। এতিয়া সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এই হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুই সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। সেয়েহে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। ঘ নম্বৰ প্ৰশ্নটো কৈছে আফুগুটি পঠিয়াই চা পতাত পিহিলে পানী হ'ব। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনে ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা যি পতাত পিহিলে পানী হৈ যাব কিন্তু আমাৰ সৈন্যৰ সংখ্যাও
সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান, অৰ্থাৎ সহজে গৌৰী কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল। 19 নম্বৰ প্ৰশ্নটো কৈছে এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। উত্তৰ: উক্ত বাক্যাংশটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া হাৰাঘাট নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। বছৰি বানপানী দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্য সুচাৰু সম্পাদন এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্বি আছে আৰু লম্বি থাকিব আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেম আমাক প্ৰতি মুহূৰ্ততে আৱশ্যক। এতিয়া 7 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস আৰু কাৰণ দৰ্শোৱা। এই প্ৰশ্নটোৰ উত্তৰ দিছোঁ কিন্তু মই পঢ়ি নিদিওঁ কাৰণ বহুত দীঘল হৈ যাব ভিডিঅ'টো, আৰু কুৱেশ্যনটো তোমালোকে কিতাপৰ পৰা চাই লিখিবা কাৰণ ইয়াত কুৱেশ্যনটোত ভুল হৈ আছে, কিন্তু আনচাৰটোত শুদ্ধ হৈ আছে। তোমালোকে আনচাৰটোত ভালদৰে তোমালোকৰ নিজৰ বহীখনত মই দিয়া ধৰণে লিখি ল'বা। কি কাৰণে দন্ত্য ন বা মূৰ্ধন্য ণ হৈছে তোমালোকে ভালদৰে চোৱা, বুজি লোৱা, তাৰপাছত তোমালোকে নিজৰ বহীখনত লিখি ল'বা। 8 নম্বৰ প্ৰশ্নটো কৈছে তলৰ শব্দবোৰৰ উদাহৰণ দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। কিতাপত কুৱেশ্যনটো যেনেদৰে লিখা আছে তোমালোকে নিজৰ বহীখনত যদি লিখিছা তেনেহ'লে কুৱেশ্যনটো তোমালোকে লিখি ল'বা। এতিয়া তোমালোকে আনচাৰটোলৈ মন কৰা। ইয়াত যিমানখিনি দিছোঁ মই বৰ্তমান যিখিনি দেখিবলৈ পাইছা এইখিনি হৈছে আনচাৰ। তোমালোকে এনেদৰে লিখি ল'বা নিজৰ বহীখনত শুদ্ধকৈ যেনেদৰে মই তোমালোকক হোম স্ক্ৰীণত দেখাই আছোঁ। বন্ধুসকল যিসকলে লাইক কৰা নিশ্চয় লাইক কৰিবা, বহুত কষ্ট তোমালোকৰ বাবে ভিডিঅ'বোৰ বনাওঁ। প্লিজ এটা নিশ্চয় লাইক কৰিবা বুলি আশা থাকিল, আৰু ইয়াত যিমানখিনি দিয়া আছে সকলোখিনি নিজৰ বহীত লিখি ল'বা। ইয়াত যেনেদৰে লিখা আছে তোমালোকে তেনেদৰে লিখি ল'বা। এই কুৱেশ্যনকেইটাৰ আনচাৰ মই পঢ়ি দিয়া নাই কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ যাব যদি মই এইখিনি পঢ়ি থাকোঁ। তাৰ কাৰণে মই এইখিনি পঢ়ি দিয়া নাই। তাৰপাছত 9 নম্বৰ যিটো প্ৰশ্ন কৈছে ইয়াত লিখা আছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলিয়াই লিখা। উত্তৰ: বিশেষ্য আৰু বিশেষণ। যোগ হ'লে যোগমীয়া, অসম হ'লে অসমীয়া, মাতাল হ'লে মাতলামী, যোগান হ'লে যোগনীয়া, তাৰপৰা শৰাইঘাট হ'লে শৰাইঘাটীয়া, ইতিহাস হ'লে ঐতিহাসিক, সমৰ হ'লে সামৰিক, অৰ্থনীতি হ'লে অৰ্থনৈতিক, ৰাজনীতি হ'লে ৰাজনৈতিক, তাৰপৰা সমাজ হ'লে সামাজিক। ক'তো কৈছে বিশেষ্য বিশেষণ। গাঁও হ'লে গাঁৱলীয়া, নগৰ হ'লে নগৰীয়া, চহৰ হ'লে চহৰীয়া, পাহাৰ হ'লে পাহাৰীয়া, মিছা হ'লে মিছলীয়া, ঘৰ হ'লে ঘৰুৱা, ৰণ হ'লে ৰনুৱা, বন হ'লে বননি, খক হ'লে খকুৱা আৰু পাম হ'লে পমুৱা। তোমালোকে এটা কথা মন দিবা, ইয়াত কুৱেশ্যনখিনি তোমালোকৰ ভুল হ'ব পাৰে কিন্তু আনচাৰটো ইয়াত ভুল নহয়। আৰু তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ কুৱেশ্যনটোহে তোমালোকে নিজৰ কিতাপৰ পৰা চাই লিখি লোৱা, আৰু কুৱেশ্যনটোৰ আনচাৰ যিটো আছে তোমালোকে এই ভিডিঅ'টোৰ পৰা চাই লিখা। খ কুৱেশ্যনটো কৈছে বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া। বিশেষণ বিশেষ্য। সৰলতা হ'লে সৰল, নম্ৰতা হ'লে নম্ৰ, ভদ্ৰতা হ'লে ভদ্ৰ, সত্যতা হ'লে সত্য, মিত্ৰতা হ'লে মিত্ৰ, দুষ্টালি হ'লে দুষ্ট, টেঙৰালি হ'লে টেঙৰ, ধিতালি হ'লে ধূত, ধিটিঙালি হ'লে ধিটিঙা, ভালৰি হ'লে ভাল। 10 নম্বৰ প্ৰশ্নটো কৈছে তলত উল্লেখ কৰা সমস্যাৰাজি যুগমীয়া শৰাইঘাট পাঠটোৰ সহায়ত চমুকৈ লিখা। ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ঘ ঐতিহাসিক, প্ৰাকৃতিক। উত্তৰ হ'ব ক ৰাজনৈতিক সমস্যা। দেশ এখনক শত্ৰু আক্ৰমণৰ পৰা ৰক্ষা কৰি ৰজা প্ৰজা সকলোকে সুৰক্ষা দান কৰা, দেশৰ বাবে সুচিন্তিত সুপৰিকল্পিত সামৰিক ব্যৱস্থা কৰা, সৈন্য সামন্তৰ ব্যৱস্থা কৰা, সামাজিক অস্ত্ৰ শস্ত্ৰ আহিলা পাতি ব্যৱস্থা কৰা, সৈন্য বাহিনীৰ ৰচদ পাতিৰ যোগান ধৰা, দেশৰ ৰজা ৰাজমন্ত্ৰী ডাঙৰীয়া সকলৰ সম্ভাৱ সম্প্ৰীতি ৰক্ষা কৰা, দেশৰ কল্যাণৰ হকে একেমুখে নিস্বাৰ্থভাৱে সকলোৱে সেৱা কৰা আদি ৰাজনৈতিক সমস্যা। এই সমস্যাৰ ৰাজীৰ সু সাৱধানেহে এখন দেশক সুস্থ সবল কৰি ৰাখিব পাৰে। খটো কৈছে সামাজিক সমস্যা। সমাজত দুই শ্ৰেণীৰ মানুহ বাস কৰে, এক শ্ৰেণী সুপ্ৰবৃত্তিৰ আৰু আন শ্ৰেণী কুপ্ৰবৃত্তিৰ। কুপ্ৰবৃত্তিৰ মানুহে সমাজ তথা দেশৰ প্ৰগতি শান্তি শৃংখলাত ঐক্য সংহতি সদায় বাধা সৃষ্টি কৰি থাকে। গোষ্ঠীৰ সংঘৰ্ষ, ধৰ্মীয় আৰু সাম্প্ৰদায়িক বিভেদিতা আদি এইসকল লোকে এচাম লোকক উচ্চতে সমাজ তথা দেশৰ অশান্তি আৰু অস্থিৰতাৰ সৃষ্টি কৰে। এই শ্ৰেণীৰ মানুহক দমন কৰি শাস্তি সম্পৰ্কিত বাতাৱৰণ
সৃষ্টি কৰা শিক্ষা দীক্ষা ব্যৱস্থা কৰা সমাজৰ সকলো শ্ৰেণীৰ লগতে দিনহীন জনৰ প্ৰতি বিশেষ মনোযোগ দিয়া মাৰি মৰক আদি প্ৰতিৰোধ কৰা আদি সমাজ কল্যাণ সাধন কৰাৰ অৰ্থে যত্নৰ অতি প্ৰয়োজন সামাজিক সমস্যা দূৰীকৰণ নহ'লে সমাজ তথা দেশৰ উন্নতি সম্ভৱ নহয় গ কৈছে অৰ্থনৈতিক সমস্যাই দেশ এখনক বাৰুকৈ জুৰুলা কৰে ওচৰ চুবুৰীয়া ৰাজ্য তথা অন্যান্য দেশৰ লগত চলাচলৰ সুব্যৱস্থা বেপাৰ বাণিজ্য আদি দিহা কৰা বিভিন্ন ঠাইৰ পৰা অনুদান লাভ কৰা আদিয়ে অৰ্থনৈতিক সমস্যা সকলো প্ৰকাৰৰ উন্নয়নমূলক কামতে অৰ্থৰ প্ৰয়োজন ইয়াৰ অভাৱত উন্নয়ন কামত দাৰুণ বাধা আহি পৰে সেইকাৰণে অৰ্থনৈতিক গাঁথনিৰ টনকিয়াল চেষ্টা ৰাজ্যৰ বা দেশৰ এখনৰ নিতান্তই প্ৰয়োজন গ কৈছে ঐতিহাসিক সমস্যা গভীৰ দেশপ্ৰেম দেশ ৰক্ষা চিন্তা জাতীয়তাবোধ ৰজা ৰাজমন্ত্ৰী ডা ডাঙৰীয়াসকলৰ সদ্ভাৱ সম্প্ৰতি স্বাধীনতা প্ৰেম সৰু ডাঙৰ মাজৰ মৰম শ্ৰদ্ধা দেশবাসী প্ৰজাৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ উৎসৱ পাৰ্বণ উদযাপন আদি দেশৰ ঐতিহাসিক সমস্যা এইবোৰৰ সন্মানসূচক আদান প্ৰদান তথা ব্যৱহাৰে ঐতিহাসিক সমস্যাবোৰৰ সমাধান নিশ্চিত কৰে 9 নম্বৰ প্ৰশ্ন কৈছে প্ৰাকৃতিক সমস্যা অতিবৃষ্টি অনাবৃষ্টি বানপানী ধুমুহা ভূমিকম্প শস্য নষ্টকাৰী পোক পৰুৱা উৎপাত খহনীয়া ভূমিস্খলন আগ্নেয়গিৰি শিলপাত ছুনামি শীত আৰু উষ্ণতা তীব্ৰতা আদিয়ে প্ৰাকৃতিক সমস্যা এইবোৰ সমস্যা সমাধানৰ বাবে ৰজা প্ৰজা সকলোৰে একগোট হৈ যুঁজ দিলেহে কিছু পৰিমাণে সফলতা লাভ কৰিব পৰা যায় বেছিভাগ এনে সমস্যা সমাধানৰ বাবে বৈজ্ঞানিক আৰু কাৰিকৰী দৃষ্টিভংগীৰে চেষ্টা কৰিবলৈ লোৱা হৈছে কিন্তু পুৰা মাত্ৰাই সফল হোৱা বুলি ক'ব নোৱাৰি তাৰপিছত 11 নম্বৰ প্ৰশ্ন কৈছে পাঠত উল্লেখ থকা বা নথকা অসমৰ দুৰ্যোগবোৰৰ প্ৰাকৃতিক আৰু কৃত্ৰিম এই দুটা ভাগত বিভক্ত কৰাৰ লগতে সেইবোৰৰ কাৰণ উল্লেখ কৰি সমাধানৰ পৰামৰ্শ আগবঢ়োৱা চ' ইয়াত লিখা আছে অসমৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী দুৰ্যোগ এনেদৰে লিখা আছে তোমাৰ কৃত্ৰিম আৰু প্ৰাকৃতিক দুৰ্যোগখিনি মই লিখি দিছোঁ চ' তোমালোকে আনচাৰটো নিজে অলপ লিখি ল'বা 12 নম্বৰ প্ৰশ্ন কৈছে জাতীয় বীৰ লাচিত স্মৃতি ৰক্ষাতে চৰকাৰী আৰু বেচৰকাৰী কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে লিখা স্মৃতি চিহ্ন দিৱস উদযাপন বঁটা প্ৰৱৰ্তন ডাক টিকট প্ৰচলন আদি উত্তৰ হ'ব জাতীয় বীৰ লাচিত বৰফুকনৰ স্মৃতি ৰক্ষাৰ বাবে চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে সেইবোৰ হৈছে স্মৃতি চিহ্ন লাচিত দিৱস উদযাপন বঁটা প্ৰৱৰ্তন ডাক টিকট প্ৰচলন চৰকাৰী গৃহ নামাকৰণ উদ্যান স্থাপন তথা নামাকৰণ আদি লাচিত বৰফুকনৰ স্মৃতি ৰক্ষাতে গুৱাহাটী জালুকবাৰীত লাচিতৰ প্ৰতিমূৰ্তিৰ সৈতে উদ্যান স্থাপন কৰা হৈছে সেই উদ্যানৰ লাচিত দিৱস চৰকাৰীভাৱে উদযাপন কৰা হয় তাৰোপৰি বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে লাচিত দিৱস উদযাপিত কৰি মহান বীৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে চৰকাৰে লাচিত বৰফুকনৰ স্মৃতি যুগমে কৰা বঁটা প্ৰৱৰ্তন আৰু ডাক টিকট প্ৰচলন দিহা কৰিছে বিভিন্ন বেচৰকাৰী অনুষ্ঠানে লাচিত বৰফুকনৰ দেশপ্ৰেমক শ্ৰদ্ধা জনায় আৰু তেওঁৰ স্মৃতি জীয়াই ৰখাৰ বাবে বঁটা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে তাৰপিছত 13 নম্বৰ প্ৰশ্ন কৈছে শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে সেই বীৰ দুজন কোন তেওঁলোকৰ বীৰত্বৰ কাহিনী লিখা তো কৈছে উত্তৰ শৰাইঘাট উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰ প্ৰতিমূৰ্তি হ'ল ক্ৰমে বীৰ লাচিত বৰফুকন আৰু বীৰ চিলাৰায় লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি শৰাইঘাট দলঙৰ দক্ষিণ দিশত আছে আনহাতে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি শৰাইঘাটৰ উত্তৰ দিশত আছে বীৰ লাচিত বৰফুকন আৰু চিলাৰায়ে অসম বুৰঞ্জীত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে দুইজন বীৰৰ স্বদেশ প্ৰেমৰ পৰিচয় শৰাইঘাটৰ যুদ্ধত দেখিবলৈ পোৱা যায় মিৰ্জুমলা অসম আক্ৰমণৰ কেইবছৰমানৰ পাছতেই শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল শৰাইঘাটটো ভুল হৈছে তোমালোকে শৰাইঘাটটো শুদ্ধকৈ লিখি ল'বা তাৰপিছত কৈছে আহোম ৰজাৰ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছতে তেওঁ উত্তৰাধিকাৰী চক্ৰধ্বজ সিংহই লাচিত বৰফুকনেৰে সৈতে লগালগি মোগলসকলক খেদি গুৱাহাটী অধিকাৰ কৰিবলৈ মন কৰিলে চ' গুৱাহাটী বুলি কৈছে গুৱাহাটী লিখা আছে তোমালোকে শুদ্ধ কৰি ল'বা তো মন কৰিলে সেনাপতি লাচিত বৰফুকনৰ নিৰ্দেশ মতে অসমীয়া সেনাই গুৱাহাটীৰ সৈতে ইটাখুলিৰ দুৰ্গ অধিকাৰ কৰিছিল লাচিত বৰফুকনে নিজৰ মোমায়েকৰ প্ৰাণ ন্যাস কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল বীৰ চিলাৰায় বা শুক্ৰধ্বজ কোচ ৰজা নৰনাৰায়ণৰ ভায়েক আছিল তেওঁ যুদ্ধ বিদ্যাত অতি পাকৈত আছিল চিলাৰ দৰে হ'ব লাগিছিলে চিলা হৈছে তোমালোকে শুদ্ধকৈ লিখি ল'বা চিলাৰ দৰে ক্ষীপ্ৰ গতিৰে অতিকৃতে শত্ৰুপক্ষক আক্ৰমণ কৰিব পাৰিছিল কাৰণে তেওঁ চিলাৰায় নাম পাইছিল আৰু সেই নামেৰে জনাজাত হৈছিল 1562 খ্ৰীষ্টাব্দত চিলাৰায়ে অধিক সৈন্য সমান্তৰাল লৈ জল আৰু স্থল উভয় পথেদি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আগবাঢ়িছিল চিলাৰায়ৰ নেতৃত্বত কোচ সৈন্যই আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল আহোম স্বৰ্গদেউ চুকাম্ফাই যুদ্ধত হাৰি নৰনাৰায়ণৰ লগত সন্ধি কৰিছিল এই সন্ধি মতে আহোম কোচ ৰজাৰ কৰতলীয়া হৈছিল আৰু ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ গোটেইখিনি অঞ্চল কোচ ৰজাক এৰি দিছিল এইদৰে চিলাৰায়ে আহোম ৰজাৰ লগত যুদ্ধ কৰি বীৰত্ব পৰিচয় দিছিল তাৰপৰা 14 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে বীৰ লাচিত আৰু বীৰ চিলাৰায়ক লৈ ৰচনা কৰা নাট এখন সংগ্ৰহ কৰি অভিনয় কৰিবলৈ যত্ন কৰা এইটো তোমালোকে নিজৰ বিদ্যালয়ত নহ'লে তোমালোকে নিজে ঘৰতে কৰি চাব পাৰা বাকী ইভাগে আনচাৰ নাই
তো 15 নম্বৰ যিটো কুৱেশ্যন কৈছে সেইটো চোৱা চমু উত্তৰ দিয়া ক কুৱেশ্যনটো কৈছে চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয় উত্তৰ হ'ব চিলাৰায় দিৱস 9 ফেব্ৰুৱাৰীত পালন কৰা হয় তাৰপিছত খ কুৱেশ্যনটো কৈছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয় উত্তৰ হ'ব 24 নৱেম্বৰ পালন কৰা হয় তাৰপৰা গটো কৈছে চুকাফা দিৱস কেতিয়া পালন কৰা হয় উত্তৰ হ'ব 2 ডিচেম্বৰ পালন কৰা হয় তাৰপৰা 16 নম্বৰ কুৱেশ্যনটো তোমালোকে নিজে কৰিবা আনচাৰটোহে দিয়া নাই ওপৰত মিলাই মিলি কৰি ল'বা তোমালোকে 17 নম্বৰটো চোৱা চমুটোকা লিখিবলৈ কৈছে স্বৰ্গদেউ চক্ৰধৰ সিংহৰ বিষয়ে লিখিবলৈ কৈছে তাৰপাছত ছেকেণ্ডটো তোমালোকৰ কৈছে লাচিত বৰফুকনৰ বিষয়ে কৈছে আৰু 3 নম্বৰটো তোমালোকৰ ৰাম সিংহৰ বিষয়ে লিখিবলৈ কৈছে তোমালোকে এইকেইটা লিখি ল'বা ভালদৰে মই ভিডিঅ'টোত কৈ দিয়া নাই এইকেইটা পঢ়ি দিয়া নাই আচলতে চ' বেছি দীঘল হৈ যাব নহ'লে ভিডিঅ'টো যদি পঢ়ি দিওঁ গতিকেলৈ তোমালোকে এইকেইটা ভালদৰে লিখি ল'বা ইয়াত যেনেদৰে লিখা আছে তাৰ তলত যিকেইটা আছে প্ৰকল্প তোমালোকে এইকেইটা নিজে ঘৰতে কৰি ল'বা প্ৰকল্প হিচাপে দিছে যিহেতু তোমালোকে নিজে এইকেইটা ঘৰতে কৰি ল'বা গতিকে এয়া আছিল যুগমে শৰাইঘাট লেচনটোৰ সকলোখিনি প্ৰশ্ন উত্তৰ যদি ভিডিঅ'টো চাই অলপমান হ'লেও ভাল লাগে যদি উপকৃত হ'লা প্লিজ এটা নিশ্চয় লাইক কৰিবা আৰু লাইকৰ টাৰ্গেট যিহেতু 1000 ৰাখিছোঁ তোমালোকে কমপ্লিট কৰিবা বুলি বহুত বেছি আশা থাকিল চ' নেক্সট ভিডিঅ' লগ পোৱা আহা তেতিয়ালৈকে ধন্যবাদ জয় অসম